এয়া হৈছে মোৰ মৰমৰ ভাইটি ৰাকেশ দাস। এই ভাইটিয়ে আমাৰ নলবাৰীৰ পৰা আহিছে, গলত জুবিনদাৰ গামোচা, আৰু তেওঁ চাইকেল যাত্ৰা কৰি এতিয়া যাব কেদাৰনাথ, বৃন্দাবন এণ্ড কেদাৰনাথ ধাম চাইকেল যাত্ৰা 2026। তেওঁ নলবাৰী হিচাপে মই গৌৰৱান্বিত। তেওঁ ইমান সৰু বয়সতে, কম বয়সতে তেওঁ যে এইটো ইমান ডাঙৰ এটা প্ৰয়াস, আৰু 15 আগষ্টৰ কাৰণে তেওঁ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনো তেওঁৰ লগত লৈ আহিছে। তেওঁক সকলোৱে আশীৰ্বাদ কৰক, তেওঁৰ যাত্ৰা যাতে শুভ হয়, তেওঁক ভগৱানে সহায় কৰক, তেওঁৰ যাত্ৰাত অটল থাকক, তাৰ কামনাৰে ধন্যবাদ। আৰু ভাইটি, তুমি কিমান দিনত যাত্ৰাটো সম্পূৰ্ণ কৰিম বুলি ভাবিছা? চামথিং 2 মাহ লাগিব। 2 মাহ লাগিব। মই যোৱা বছৰ গৈছিলোঁ, যোৱা বছৰ ৰাম মন্দিৰ আৰু কেদাৰনাথ গৈছিলোঁ। যোৱা বছৰ ৰাম মন্দিৰ কেদাৰনাথ গৈছিলা? এমাহ 3 দিনত সম্পূৰ্ণ কৰিছোঁ। 2 মাহত সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ আৰু। ঠিক আছে, তোমাক ভগৱানে মংগল কৰক, তুমি ভালকৈ যোৱা, তোমাৰ চেষ্টাত সফল থকা। আৰু একবাৰ জুবিনদাৰ ফটোখন, জুবিনদাৰ গামোচাখন দেখাই দিয়া, জয় জুবিনদা বুলি কৈ দিয়া, জয় জুবিনদা। আৰু জুবিনদাক ইমানে ভাল পায়, অমৰ হওক, জুবিনদা অমৰ হওক, জুবিনদা লেজেণ্ডছ নেভাৰ ডাই, তেওঁৰ উক্তি মায়াবিনী ৰাতিৰ বুকুত। যোৱা, থেংক ইউ।